Hello friends, how are you? যিসকলে এবাৰ 2026 বৰ্ষত এইচএছ এক্সাম দি আছে আৰু যিসকলৰ পলিটিকেল সায়েন্স সাবজেক্টটো আছে তোমালোকৰ সোমবাৰে সাগে পলিটিকেল সায়েন্স তোমালোকৰ বিষয়ৰ তোমালোকৰ এক্সাম আছে গতিকে তোমালোকে যিসকলে একো ভালদৰে পঢ়া হোৱা নাই মোৰ ভিডিও আজি প্ৰথমবাৰ চাই আছা তোমালোকক মই কেটামান টিপছ দি আছো যিকটাৰ জৰিয়তে তোমালোকে এটলিষ্ট শৰ্ট কোৱেশ্চন কেটা আৰু লং কোৱেশ্চন কেটা ভালদৰে লিখি থৈ আহিব পাৰিবা তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চন কেটাটো মুখস্থ কৰিবই লাগিব আৰু 1 মাৰ্কছৰ যেতিয়া তোমালোকে মুখস্থ কৰিবা তেতিয়া 2 মাৰ্কছৰ কাৰণে হৈ যাব কেতিয়াবা তোমালোকক 1 মাৰ্কছ কৈ 2 মাৰ্কছৰ কোৱেশ্চন কাটি দিয়ে বা লং কোৱেশ্চন পঢ়িলেও তোমালোকে শৰ্ট কোৱেশ্চন লিখি থৈ আহিব পাৰিবা আৰু কিছুমান তোমালোকৰ ইম্পৰ্টেন্ট টপিক থাকে যেটা তোমালোকে ভালদৰে চাবা কিতাপত আৰু মই তোমালোকক দেখাইছো চোৱা পলিটিকেল সায়েন্স সাবজেক্টৰ তোমালোকে যোৱা 2023 বৰ্ষৰ যেটো কোৱেশ্চন পেপাৰ আছে সেইখন তোমালোকে ভালদৰে চাই যাবা কাৰণ সেইটোৰ পৰা তোমালোকৰ কমন পৰাৰ চান্স আছে 2000 বৰ্ষটো 23 বৰ্ষৰটো আৰু 2024 বৰ্ষত যেটো 2024 বৰ্ষত মই দিছিলো এক্সাম আৰু পলিটিকেল সায়েন্স সাবজেক্টত 93 পাইছিলো হা তোমালোকে কি কৰিবা 2023 আৰু 2024 কোৱেশ্চন এনসাৰ বিলাক নিশ্চয় উলিয়াই লৈছে তোমালোকে ধুনিয়াকৈ কি এনসাৰ বিলাক চাই যাবা ইয়াতে খুদিছে তোমালোকৰ সাৰ্কৰ ফুল ফৰ্ম কি হয় তাৰ পিছত ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম কি ইউৰো তাৰ পিছত তোমালোকক খুদিছে ধৰিলা বিশ্ব পৰিবেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয় এটো একদম কমন কোৱেশ্চন বেছি টান কোৱেশ্চন নাহে তোমালোকৰ যেহেতু প্ৰজেক্ট আছে অৰ্থাৎ অ্যাসাইনমেন্ট আছে তোমালোকৰ একদম ইজি হ'ব লেটাৰ মাৰ্কস স্কোৰ কৰিবলৈ পলিটিকেল সায়েন্স সাবজেক্টত এই সাবজেক্টটো বেছি তোমাৰ টানো নহয় বা ইজি বুলি আমি ক'ব নোৱাৰো পলিটিকেল সায়েন্স সাবজেক্টটো তোমালোকে পয়েন্ট হিচাপে লিখিব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ মাৰ্কসবোৰ কাটিব নোৱাৰা সহজে আৰু লং কোৱেশ্চন কেটামান মই ইয়াত আহিছিলে যি কেটা কৈ দিছো তোমালোকক পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা চোৱা এখন 2023 আৰু 2024 টো এনেকুৱা এটা কোৱেশ্চন আছে এটো কমন কোৱেশ্চনটো মই কৈ দিছো আৰু সেই কমন কোৱেশ্চনটো তোমালোকৰ প্ৰায় আহা দেখিবলৈ পোৱা যায় ভাৰতৰ লগত অন্য দেশবোৰৰ সম্পৰ্ক পাকিস্তানৰ লগত কি সম্পৰ্ক আছে ভাৰতৰ তাৰ পিছত বাংলাদেশ তাৰ পিছত তোমালোকৰ চাইনা ভুটান বা তোমালোকৰ হেৰিৰ লগত নাগালেণ্ডৰ লগত কেনে ধৰণৰ সম্পৰ্ক আছে ভাৰতৰ সেইবোৰ কোৱেশ্চন চাবা তাৰ পিছত লাডেনক কেনেদৰে হত্যা কৰা হৈছিল কি কৰা হৈছিল সেইবোৰ কোৱেশ্চন চাবা তোমালোকে শীতল যুদ্ধৰ বিষয়ে অলপ চাই যাবা কাৰণ শীতল যুদ্ধৰ কনসেপ্টটো থাকিলেহে তোমালোকে ভালদৰে লিখি আহিব পাৰিবা আৰু দ্বিতীয় বিশ্বযুদ্ধত কি হৈছিল আৰু মই তোমালোকক কেইটামান মোৰ এই বহিখনৰ পৰা কেইটামান কোৱেশ্চন আনসাৰ কৈ দিছো তোমালোকে ভালদৰে শুনিবা সেইকেটা কোৱেশ্চন হৈছে শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল 1945 চনত এইবিলাক কোৱেশ্চন কমন হয় তোমালোকে চাই যাবা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন বেলগ্ৰেডত অনুষ্ঠিত হৈছিল 1961 চনত হা তাৰ পিছত বাৰ্লিন প্ৰাচীৰ কোন চনত ভাঙন হৈছিল 1989 চনৰ তোমাৰ 9 নৱেম্বৰত ভাঙন হৈছিল তাৰ পিছত কোনটো বৰ্ষত পাৰমাণৱিক নিৰপসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল 1970 তাৰ পিছত আৰু কেটামান মই কমন কোৱেশ্চন পঢ়ি দিছো তোমালোকে সেটো SEATO ৰ সম্পূৰ্ণ ৰূপটো কি সাউথ ইষ্ট এছিয়ান ট্ৰেটি অৰ্গেনাইজেচন এইবিলাক কোৱেশ্চন তোমালোকে চাই যাবা যিসকলে ভালদৰে পঢ়া হোৱা নাই তোমালোকে বেছি পঢ়া নাই তথাপি এক্সামটো দিবই লাগিব তোমালোকে যেহেতু ইউটিউবত নিশ্চয় কিছুমান ভিডিঅ চাই আছা বা কোৱেশ্চন আনসাৰ চাই আছা তোমালোকক মই কেটামান কোৱেশ্চন আনসাৰ তাকে কৈ দিছো তোমালোকে মনত ৰাখি যাবা কমন হয়তো পৰি যাব পাৰে নাটোৰ ফুল ফৰ্মটো তোমালোকে চাই যাবা নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেচন NATO নাটোৰ ফুল ফৰ্মটো তোমালোকে নিশ্চয় চাই যাব সকলোৱে আৰু কেটামান মই শৰ্ট কোৱেশ্চন আনসাৰ কৈ দিছো তোমালোকক পঢ়ি দিছো তোমালোকে কেৱল মনত ৰাখিলে হৈ গল তাৰ পিছত কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ মানে সমাপ্তি হৈছিল হেতু খুদিছে আৰু সোভিয়েত ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় মানে দ্বিতীয় বিশ্ব সমাপ্ত হৈছিল কেতিয়া যেতিয়া সোভিয়েত ইউনিয়ন ভংগ হৈছিল আৰু সোভিয়েত ইউনিয়ন ভংগ হোৱাৰ পিছত কি ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল সেইবোৰ ৰাষ্ট্ৰৰ নামও তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে তোমালোকে সেই ৰাষ্ট্ৰবোৰো চাই যাবা সোভিয়েত ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল এটো এটা কমন কোৱেশ্চন হ'ব পাৰে তোমালোকৰ বাবে মিখাইল গৰ্বাচেভে দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া সমাপ্ত হৈছিল তেতিয়া আমেৰিকাই কি কৰিছিল জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত এটম বম দিছিল তোমালোকে নিশ্চয় জানা দুই ঠাই দিছিল আৰু সেই ঠাই দুখনৰ নাম তোমালোকক আহিব পাৰে সেইটো এটা কমন কোৱেশ্চন তোমালোকৰ বাবে হ'ব পাৰে হেতু হৈছে হিৰোশ্বিমা আৰু নাগাসাকি জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকি ঠাই তোমালোকৰ এটম বম দিছিল
কোনে দিছিল আমেৰিকাৰ তাৰপিছত আৰু যদি কমন তেনেকুৱা কুৱেশ্যন এনসাৰ লাগে তোমালোকে মোক কমেন্ট কৰিবা মই তোমালোকক হয়তো হোৱাটছএপ চেনেলত দি দিম নহলে নেক্সট এটা ধুনীয়াকৈ কুৱেশ্যন এনসাৰৰ ওপৰত ভিডিঅ'জ বনাই কেনে লৈ আনিম কালি যেহেতু আৰু এটা দিন সময় আছে তোমালোকৰ হাতত তাৰপিছত সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলি কোনটো ঘটনাক বুজোৱা হয় 9/11 ৰ বিষয়ে নিশ্চয় পঢ়িছে তোমালোকে লাডেনে যেটো তোমালোকক আমেৰিকাত এটেক কৰিছিলে সেইটো তোমালোকৰ 9/11 ৰ ঘটনাটো তোমালোকে এক্সপ্লেইন কৰিবা সেইটো কেতিয়াবা বৰ্ণনা কৰা বুলি আহি যাব পাৰে তাৰপিছত সন্তাসবাদীৰ দ্বাৰা 2001 চনৰ 11 ছেপ্টেম্বৰত বিশ্ব বাণিজ্য সংস্থা আৰু পেন্টাগনত কৰা আক্ৰমণৰ ঘটনাক 9/11 ঘটনা বুলি তোমাৰ জনা যায় তাৰ ভাৰতে কায়ত প্ৰটকল কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰিছিল এইটো কোৱেশ্যন তোমালোকে ভালদৰে চাই যাবা এইটো কোৱেশ্যন তোমালোকৰ আহি যাব পাৰে কমন হয় তাৰপিছত আৰু বহুত কুৱেশ্যন এনসাৰ আছে তেনেকুৱা মই পঢ়ি দিব তোমালোকক নোৱাৰো গতিকে বহুত দীঘল হৈ যাব ভিডিঅ'টো তোমালোকে কমেন্ট কৰিবা যদি লাগে মই লং কুৱেশ্যন আছে তোমালোকে ধৰি লোৱা লং কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যিবোৰ 2013 2015 2019 ত আহি গৈছে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত প্ৰব্ৰজনকাৰী কোনসকল যিসকলে তোমালোকক অন্য দেশৰ পৰা বা অন্য কোনো এখন ঠাইৰ পৰা অন্য ঠাইলৈ গৈছে ভাল সুবিধাৰ্থে নহয় জানো ভাল একটা লাইফ ষ্টাইল পাবলৈ কিন্তু শৰণাৰ্থীসকলে তেনেকুৱা উদ্দেশ্য লৈ যোৱা নাই ধৰি লোৱা বাংলাদেশৰ পৰা বহুতো ইণ্ডিয়াত মানুহ আহিছে কিহৰ কাৰণে আহিছে হয়তো ধুমুহা আহিছে বহুত তোমাৰ সুনামি আহিছে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ হ'ব পাৰে বা তোমাৰ তাত পলিটিক্যাল বহুত ইলিগেল হৈ আছে বা কোনো দুৰ্ঘটনা হৈছে বা অৰ্থনৈতিক সংকট হৈছে তাৰ বাবে বাধ্য হৈছে এৰি আহিবলৈ বা অত্যাচাৰ কৰা হৈছে তেওঁলোকে বাধ্য হৈছে অন্য এখন দেশলৈ আহিবলৈ বা যাবলৈ গতিকে সেইটো হৈছে শৰণাৰ্থী তোমালোকে এই কনসেপ্ট বিলাক ভালদৰে বুজি যাবা WTO ৰ ফুল ফৰ্মটো তোমালোকে চাই যাবা তোমালোকে কমেন্ট কৰি জনাবচোন WTO ৰ ফুল ফৰ্মটো কি একেবাৰে ইজি হয় 2018 চনত 2016 চনত আহিছিল এইটো কোৱেশ্যন বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হ'ল সন্তাসবাদৰ বিষয়ে তোমালোকে চাই যাবা পাকিস্তানৰ লগত কেতিয়া আক্ৰমণ হৈছিল কেতিয়া যুদ্ধ হৈছিল সেইবিলাক চাই যাবা আৰু আজি ভিডিওটো ইমানেই মই কেটামান জাস্ট ভাবুকি তোমালোকক অনুমান দিছো আৰু কেনেকুৱা কুৱেশ্যনছ তোমালোকৰ পলিটিক্যাল সায়েন্স সাবজেক্টত আহিব পাৰে আৰু যদি তোমালোকৰ কুৱেশ্যন এনসাৰৰ ভিডিও লাগে তেন্তে কবা মই একদম 10 বা 20 মিনিটৰ ভিডিও এটা বনাই দিম গুটেইবোৰ কুৱেশ্যন শৰ্ট কুৱেশ্যন বা 2 মাৰ্কছৰ কুৱেশ্যন এনসাৰবোৰ পঢ়ি দিম তোমালোকক যেটা মনত ৰৈ যায় নহয় জানো নহলেবা মই হোৱাটছএপ চেনেলত দি দিম মোৰ হোৱাটছএপ চেনেল এটা আছে তাতে বহুত দিন হল মোৰ একো দিয়া হোৱা নাই গতিকে আজি ভিডিওটো ইমানেই থ্যাংক ইউ